অৰুণাচল প্ৰদেশ নামচাইত আপোনালোকে আহিলে এনেকুৱা লাগিব যে ক'ৰবাৰ আমি বাহিৰৰ দেশতহে গৈছোঁ, কাৰণ ইয়াতেই আছে থাইলেণ্ডৰ নিচিনা ফিলিং পোৱা প্ৰাকৃতিক পৰিৱেশৰ সৌন্দৰ্য। তাৰে দুটা জেগাত মই আজি গৈ আপোনালোকক এক্সপ্ল'ৰ কৰি দেখুৱাম, 7KM ৰিজৰ্ট আৰু গল্ডেন পাগোডা। বলক তেতিয়াহ'লে মোৰ লগতে আপোনালোককো লৈ যাওঁ ভিডিঅ'টোৰ মাজলৈ। গুড মৰ্ণিং এণ্ড নমস্কাৰ সকলোকে। আৰু আজি ৰাতিপুৱা এফালে যাবলৈ ওলাই আছোঁ, বহুত বেছি ভাল লাগি আছে। আৰু আজি আমাৰ ঘৰত মানে ঘৰটো পূৰা লেতেৰা পেতেৰা হৈ আছে, লেতেৰা পেতেৰা মানে পূৰা কালি যিহেতু ঠাণ্ডা আমাৰ এৰাই হ'ল, আজি সেইকাৰণে মানে ঘৰৰ চাফা অভিযান চলি আছে। বন্দিতা ৰাতিপুৱাৰ পৰা হওক কাপোৰ চাপোৰ দেখিছেনে যি দম উলিয়াই লৈছে। ৰাতিপুৱা মই আকৌ এফালে যাবলৈ ওলাইছোঁ মানে আজি বিকাশ দা আমাৰ ইয়াত আছেহি অৰুণাচলত, গতিকে বিকাশ দাক এপাক লগ কৰি আহোগৈ, আৰু অলপমান কামো আছে ভিডিঅ'ৰ। গতিকে ব'লক আজি যাওঁ, ভিডিঅ'টো ইয়াতে আৰম্ভ কৰিছোঁ। ক'ত ক'ত পামগৈ, কি কি হ'ব সেইবোৰ একো নাজানো, জাষ্ট ঘৰৰ পৰা ৰাতিপুৱা ওলাই গৈছোঁ, আৰু কি কি হয় গোটেই ধুনীয়াকৈ ভিডিঅ'টো দেখুৱাই থাকিম। ব'লক এতিয়া গৈ থাকোঁ। ৰিয়ান তুমি খেলি থাকা দেই, তুমি নুনুকে খেলি থাকা দেই, তোমাৰ কাৰণে মই জেলেপি আনি দিম দেই। বাই 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 বাই। অঁ ধেৰ আনিম। কি ক'ম, আমাৰ পূৰা খেতিত লাগি থকা হৈছিলে ন, সেইটো কাৰণে মানে একদম ঘৰ চৰ চাফা কৰিব পৰা নাই, কাপোৰ চাপোৰ ধুবলৈও ভালকৈ পোৱা নাছিলে। আজি পূৰা উলিয়াই লৈছে বন্দিতা একেবাৰে, ৰ'দটো খুব ধুনীয়াকৈ দিছে। ত' ব'লক এতিয়া গৈ থাকোঁ। চাই আছো মানুহটো ফোনে লগা নাছিলে। ত' ব'লক এতিয়া গৈ থাকোঁ। ইয়াৰ সখীও আহিলে, আৰু মোৰ বাইকখন থৈ দিলোঁগৈ এফালে লগৰ এটাৰ ৰুমত। এতিয়া মানে ধুনীয়াকৈ গাড়ীতে যামগৈ, সখীয়ে যিহেতু আহিছে। সোমাইছিলোঁ টেবলেট ল'বলৈ, এখন জ্বলি গ'লগৈ গোটেই। গছখিনি যে কি ফুল বাৰু আপোনালোকে ক'বচোন, এনেকুৱা মজা লাগিছে নহয়। গানটো মনত পৰি গৈছে শুনা। ব'লক আৰু ভাল খিনিতো দেখিবলৈ আছেই। ৱাও চাওকচোন ফুলখিনি। এইখন হৈছে হুলুংবাৰী, আৰু হুলুং ইমান দীঘল চাওঁ। ব্ৰিটিছে কৈছিলে হেনো হাউ লং। আমাৰ ইয়াত এতিয়ালৈকে আছে তাৰমানে সেই গছখিনি ধুনীয়াকৈ থৈ দিছে ফৰেষ্টে। আৰু চাওক না পৰিৱেশ কিমান মজা। এনেকুৱা যদি গছ গছনিৰ মাজত ঘূৰি ফুৰিব পাওঁ, মনটো মানে বহুত বেছি ভাল লাগে। ৰাস্তাটো যেতিয়া মাইণ্ড পূৰা ফ্ৰেছ হৈ যায়। সোমাই দিলোঁ এতিয়া গল্ডেন পাগোডা। সেইফালে আছে গল্ডেন পাগোডাটো, সেইটো বহুতে দেখিছেই। মই পাৰিলে চেষ্টা কৰিম বাৰু আপোনালোকক দেখুৱাবলৈ। বেক চাইডৰ পৰা চাই পাব এতিয়া পৰিৱেশটো খুব মজা লাগে, একদম পুৰা নেচাৰেলৰ মাজত আছে এই ৰিজৰ্টখন। এয়া হৈছে ভিতৰৰ পৰিৱেশ, চাওক কি ধুনীয়া। ৱাও, এনেকুৱা ঘৰবিলাকত আপোনালোকে থাকিব পাব আহিলে। লগ পাই গ'লো তেজাদাৰ লগত, এফালে বিকাশ দা। ভালে আছে ন? কেনেকুৱা ভাই, একদম চালিয়া। ওয়েলকাম টু অৰুণাচল প্ৰদেশ। থেংক ইউ সো মাচ ভাই। বলা আজি দিনটো আমি ঘূৰিম, পুৰা এনজয় কৰিম ন। মজাকে ঠাই পুৰা ঘূৰাবা অলপ, মজাকে ঘূৰাম, চিন্তা কৰিব নালাগে। এয়া আমাৰ পাৰ্টনাৰ সেইফালে আহি গ'ল, অজয়। বহুত দিনৰ পাছত লগ পাইছো ন। এবাৰ ঠাণ্ডাত যাম তোমালোকৰ। ঠিক আছে, চলো পংকজ শুভম, চলো এতিয়া আমি চবে ঘূৰিম, অলপ ঘূৰি ফুৰি ধুনীয়াকৈ আমাৰ জেগাবোৰ এক্সপ্ল'ৰ কৰিম, নতুন জেগাবোৰ, তাৰপিছত দেখুৱাই থাকিম আৰু। বলক সখী বিকাশ দাক যেনে তেনে লগ পালেহি, আৰু লগ পোৱা মন আছিলে, লগ পালো যিহেতু যিয়ে নহওক দিয়া যাব লাগিব এতিয়া। ঠিক আছে সখী আকৌ এতিয়া আমাৰ লগত ঘূৰি ফুৰিব নোৱাৰিব, আকৌ লগ পাম দেই। মই এতিয়া সেইখন গাড়ীত বহিব লাগিব, তাৰমানে মই এতিয়া যাব লাগিব যিহেতু। ঠিক আছে দিয়া। আহি পালোঁ লাথাও। এইটো খুলচোন, নুখুলে নেকি? আৰু এতিয়া আমাৰ টাৰ্জেন বোলে। প্ৰথমবাৰ উঠিছোঁ মই নেনৰ গাড়ীত, বহুত বঢ়িয়া লাগিছে কিন্তু। আৰু নামটো কি দিছে? টাৰ্জেন। স্পেচিয়েল মানে তিনচুকীয়াৰ পৰা আমি আনিছোঁ। মজা। প্ৰথমবাৰ উঠিছোঁ টাৰ্জেনত, মজা লাগিছে। আৰু এতিয়া আমি এটা একদম ভিতৰুৱা অঞ্চললৈ যাবলৈ ওলাই আছোঁ। আগতে ইয়াত তেল চেল ভৰাব লাগিব, যিহেতু ইয়াৰ পেটটো বোলে খালী হৈ আছে ন। ভৰাই লওঁ, তাৰপিছত যাম আৰু। আজি দেখি পাইছোঁ দেই, মজাকে দেখি পাইছোঁ। এই যে পোষ্টাৰখন আপোনালোকে দেখিছে, ৰাইজ ৰান ৰিপিট, অৰুণাচল প্ৰদেশৰ মানে নামচাইত থকা গল্ডেন পাগোডাত এখন মাৰাথন হ'বলৈ গৈ আছে আহি থকা ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখে, মানে 25 চনত, নতুন বছৰতে। আৰু টোটেল প্ৰাইজ মানিটো দেখিছেনে আপোনালোকে, 36 লাখ আছে। বন্ধুসকল এতিয়া আহি পালোহি আমি লাথাও, আৰু গল্ডেন পাগোডাৰ পৰা লাথাওত পালোহি। খুব ধুনীয়া এটা পৰিৱেশ আপোনালোকক দেখুৱাব লৈছোঁ। আৰু এইফালে চাওকচোন, ৰাস্তাৰ কিনাৰত কি ধুনীয়াকৈ এইফালে ফুলখিনি ফুলি আছে, দেখিয়ে ইমান বেছি মজা লাগিছে। আৰু এইফালে আমাৰ বিকাশ দা, আৰু ইয়াতে হ'বলৈ গৈ আছে, মই অলপ আগতে আপোনালোকক পোষ্টাৰখন দেখুৱাইছিলোঁ, মাৰাথন দৌৰ। যিহেতু অসম, অৰুণাচল, মানে বাহিৰৰ জেগাৰ পৰা ইয়াত আহি মানে যিসকলে দৌৰি ভাল পায়, তেওঁলোকে মানে ধুনীয়াকৈ ইয়াত এই ৰেচটো খেলিব পাৰিব। আৰু এতিয়া মানে ধুনীয়াকৈ বিকাশ দা এইফালে ড্ৰোন শ্বন উলিয়াই আছে, খুব ধুনীয়াকৈ। এতিয়া বাগানখন বোলে ড্ৰোন শ্বুট ল'ব আমাৰ বিকাশ দা। বাগানটো কি নাম হয় বাগানটোৰ কি নাম নাজানো, কিন্তু এইডোখৰ জেগাডোখৰ লাথাও বুলি কয় আৰু। লাথাও
আৰু আমি ক'ৰবাত ফুৰিবলৈ যাম, সেইখিনিও ডিটেইলছ আপোনালোকক দেখুৱাই থাকিম। চাই থাকক ভিডিঅ'টো। চাওক বিকাশ দাও পুৰা ধুনীয়াকৈ ড্ৰোন উৰি আছে, কি হ'ল ঢলং পলং হৈছে নাই। আৰু এতিয়া আমি গৈ আছোঁ তলে আৰু আমাৰ ওপৰে গৈ আছে ড্ৰোন, বিকাশ দাৰ ড্ৰোনখন। ধুনীয়াকৈ আপোনালোকে বিকাশ দাৰ ব্লগত দেখিবলৈ পাব। চাওক ৰ'ব মোবাইলতনো কি চাব, অৰিজিনেল ড্ৰোন শ্বটটোৱে দেখাই দিওঁ বলক। ওপৰ ড্ৰোন শ্বটটো চাই পেলাই এনেকুৱা লাগিছে যে মই ইয়াত নাথাকোৱেই, মই ইয়াৰ নহয় এনেকুৱা লাগিছে মানে ৰাস্তাত। আহি গ'ল আমাৰ ড্ৰোনখন ধুনীয়া শ্বট লৈ ওপৰৰ পৰা সৌখন উৰি আছে আকাশত। ধুনীয়াকৈ বহি দিলে। এতিয়া চাব পাব ধুনীয়াকৈ ভ্লগ শ্বট, বিকাশ দা ভ্লগ শ্বট দেখিব পাব ধুনীয়াকৈ। আমাৰ এই লাথাও অঞ্চলটো গাঁৱৰ ভিতৰুৱা আৰু আমাৰ এই ৰাস্তাবোৰ ধুনীয়াকৈ মজা। আমি মানে মাৰাথন হ'বলগীয়া মানে যোনফালেদি ৰেচ হ'ব সেইফালে মানে গাঁৱৰ ভিতৰে আমি এক্সপ্ল'ৰ কৰি আছোঁ। এতিয়া আমি আহিলোঁ মনু দেউৰী ঘৰত, সকলোৱে হয়তো চিনি পায়, বহুত দিন অহা নাই, এবাৰে আহিছিলোঁ বাৰু মই। বিকাশ দাই ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছে মনু দেউৰী ঘৰ। কেনেকুৱা লাগিছে? মোবাইলতো দেখি থাকা পুৰা ফালি থাকে। বলক मेरा घर में स्वागत है, आओ छुके देखो, छुके तो देखा प्लग करके देखो, किस तरह पकड़ के देखी प्लग 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 मतलब तोड़ के টানি চোৱা। कांग्रेचुलेशन शादी कर लिया। थैंक यू सर, तुम गया नहीं? वैसे बच्चा का पैदा कर रहा है गाइस, आप लोग पूछो ना। बेटा बिराजो। আমাৰ বিকাশ দা কেনেকুৱা লাগিছে খানাটো? টেষ্টি লাগিছে। মনু ভাই এনেকুৱা ধুনীয়া ঠাইত লৈছে আৰু এনেকুৱা খানা খাই ভাল লাগে বহুত বেছি, যদি চট পাওঁতে নাপায়। আৰু এইটো বেম্বো শ্বুট আগতে খাই পাইছে নাই আপুনি? খাইছোঁ খাইছে ন? প্ৰায় ইমান ওচৰতে আছিলে আমাৰ ৰাবাৰ বাগান, দেউবিল নাম চাইড। ইয়াতে ৰাবাৰ গছখিনি চাবলৈ আহিলোঁ, বহুত বেছি ভাল লাগিলে, বহুত বেছি ডাঙৰ হ'ল। মই অহা নাছিলোঁ আজিলৈকে, কিন্তু আজি প্ৰথমবাৰ চাবলৈ আহিছোঁ। আৰু ইয়াৰ চাওক ৰাবাৰ কি ধুনীয়াকৈ ইয়াৰ কাটা প্ৰচেছিং কেনেকৈ, আৰু ইয়াৰ পৰা কাটি ধুনীয়াকৈ ইয়াত এখন প্লেট দি থৈছে। এই প্লেটখনৰ পৰা ধুনীয়াকৈ বাতিটোত পৰে, বাতিটোত পৰাৰ পিছত হোৱা সেইফালে বিকাশ দাহঁতে চাই আছেগৈ। ইয়াত ধুনীয়াকৈ এনেকৈ মানে ৰাবাৰখিনি শুকুৱাই থৈ দিছে, কিবা এটা ইয়াৰ প্ৰচেছিং কৰি পেলাই থৈ দিছে। অলৰেডি আধা আধি বনি গৈছে এইখিনি ৰাবাৰ। চাওক কি ধুনীয়া আমি চুব পাৰোঁ। অ' মাই গড, মজা লাগিছে বি ৰবৰ গছৰ। আগতে আমি ভাবিছিলোঁ ৰবৰ ক'ৰ পৰা বনে, কিন্তু এয়া গছৰ পৰা বনে। এইখিনি গছ দেখিছে নহয়, ইমান ডাঙৰ ৰবৰ বাগান চাওক। আৰু এয়া কি ধুনীয়াকৈ ৰবৰখিনি চিটকৈ চিটাকৈ উলিয়াই পিনি ধুনীয়াকৈ ইয়াৰ ৰ'দত শুকুৱাই থৈ দিছে। আৰু এয়াই হৈছে ৰবৰ। আমাৰ টায়াৰ বনে, যে ৰবৰৰ যিকোনো বস্তু বনে, এইখিনি হৈছে ৰবৰ। আৰু সেয়া ক'ৰ পৰা ওলায় আপোনালোকে চাই লওক, গছৰ পৰা ওলায়। এই বাগানখন দেখিছে নহয় ইমান ধুনীয়াকৈ। আৰু আমি ৰবৰ বাগানৰ পৰা ওলাই নামচাই ফালে গৈ আছিলোঁ। তেতিয়াই দেখিলোঁ আমাৰ অৰুণাচল ইউনিভাৰ্চিটিত এখন ডাঙৰ পোষ্টাৰ ব্লগ কম্পিটিশ্যন মানে লিখি থৈ দিছে। মানে আজিকালি ইউনিভাৰ্চিটিতো ব্লগ কম্পিটিশ্যন হয়, আৰু আমাৰ কাৰণে এটা প্ৰাউড মমেণ্ট হয়, কাৰণ আমিও ব্লগ কৰোঁ। আপোনালোকেও যদি কৰি আছে কৰি থাকক দেই, আজিকালি ছ'চিয়েল মিডিয়াৰ বহুত পাৱাৰ আছে। থেংক ইউ দেই। ফেচবুকত দি থাকোঁ। ঠিক আছে, আহিলোঁ আমি গল্ডেন পাগোডাৰ কিনাৰতে থকা এখন লোকেল বজাৰ। এইখন টেঙাপানী নদী হৈছে, আৰু এখন লোকেল বজাৰ খুব ধুনীয়াকৈ বহে, ধুনীয়াকৈ এক্সপ্ল'ৰ কৰি আছে চবে বস্তুবোৰ। কিন্তু মই ইয়াত চবতকৈ এটা ইউনিক বস্তু দেখিলোঁ, এইটো। আগতে আমাৰ গাঁৱৰ ফালে বা ঘৰত মাঘৰ বিহুত এনেকুৱা আলুবোৰ ওলায়, কিন্তু আজিকালি নাইকিয়া হৈ গৈছে। প্ৰায় মই ইয়াত দেখাৰ কাৰণে ভিডিঅ'ত কৰি থৈ মানে ৰাখি থৈ দিলোঁ, কাৰণ আজিকালি এইবিলাক বজাৰতো নোলায়। এখন হৈছে লোকেল বজাৰ বুলিহে ইয়াত মানে পোৱা গৈছে। আৰু বহুত কিবা কিবি লোকেল চাউল এইফালে দেখিছেনে চাওকচোন, কেনেকুৱা লোকেল বস্তু খায়, বহুত টেষ্টি ভাই, মিঠা আছে। আনাৰস। আহিলোঁ গল্ডেন পাগোডা, আৰু আপোনালোকক অকণমান দেখুৱাই দিওঁ বুলি, যিহেতু আজি এইখিনি গোটেইখিনি ঘূৰি আছোঁ। আৰু অসমৰ পৰা যিহেতু আমাৰ আপোনালোকে ভিডিঅ'টো দেখি আছে, বিকাশ দা আছেহি, আৰু বিকাশ দাকে গোটেইখিনি ঘূৰাই আছোঁ, ধুনীয়াকৈ ফুৰাই আছোঁ। অৰুণাচলত ক'ত কেনেকুৱা কি জেগা আছে, গতিকে সেয়াই অকণমান এইখিনি দেখুৱাব আনিলোঁ গল্ডেন পাগোডাটো। ভিডিঅ' কিবা কিবি কৰিব অলপ বিকাশ দাই, তাৰপিছতে ইয়াৰ পৰা আমি ছুটি লৈ ডাইৰেক্ট গল্ডেন পাগোডা 7 কেএম ৰিজৰ্টলৈ যাম। সেইখিনিও দেখুৱাম ধুনীয়াকৈ, চাই থাকিব ভিডিঅ'টো। ঘূৰি আহি গ'লোঁ আমি গল্ডেন পাগোডাৰ পৰা চিধা এতিয়া 7 কেএম ৰিজৰ্ট পামগৈ। দেখিছেনে চাইনবোৰ্ডখন, 7 কেএম ৰিজৰ্ট। চলো, আহিব লাগে গৰম দিনত, কিন্তু আমি গৈছোঁ ঠাণ্ডা দিনত। এতিয়া পানীত নামিব নোৱাৰিবি, এতিয়া ঠাণ্ডা লাগিব। আহি পালোঁ 7 কেএম ৰিজৰ্ট, আৰু ইয়াতে বোলে গাড়ী এণ্ট্ৰি কৰিব লাগে। 7 কেএম কা এণ্ট্ৰি নাজাৰা। ৱাও, কি মজা লাগিছে দেই পিছফালে। কি বনাই দিলে চাওক, আগতে কেনেকুৱা আছিলে, যিহেতু পানী বহুত বেছি ডাঙৰ হৈছিলে, ভাঙিছিলে, সেইকাৰণে এবাৰ চেঞ্জ কৰি দিলে এইবিলাক চব ভাঙি চিঙি, আৰু ধুনীয়াকৈ এইবোৰ কিবা কিবি লগাই দিছে। 7 কেএম ৰিজৰ্ট চাওক,
কি ধুনীয়াকৈ পানীবোৰ বহিছে, মানুহবোৰ বহি বহি খাই আছে, দেখিছেনে? ইমান ধুনীয়া জেগা আৰু ৱাহ হেৰিবা। মই বহুত দিন হোৱা নাছিলে, আগতে এইখিনি কাঠৰ আছিলে, কাঠৰ থাকোঁতে আহিছিলোঁ আৰু এতিয়া গোটেইখিনি বাঁহৰ কৰি পেলালে ধুনীয়াকৈ। প্ৰাকৃতিক পৰিৱেশ কি আছোঁ আমি হাতী চাফাৰী কৰিবলৈ। এয়া চাওক কি ধুনীয়াকৈ ৰখি আছে এইটো, ৱাও। একো নহয় একো নহয় একো নহয় একো নকৰে। ট্ৰেইনিং হৈ যায় চব। প্ৰথমবাৰ কাৰণে গণপতি বাবা পিঠিত উঠিবলৈ গৈ আছোঁ, হাতী পিঠিত। বুকুখন ধপ ধপ কৰিছে, কিন্তু হ'লেও ভালো লাগিছে বাৰু। কেঁচা লাগ ৰে ফিলিং? আয়া ভাই আজি কেঁচা লাগ ৰে? একদম আল্টিমেট। মই পাছত প্ৰথমবাৰ কাৰণে এনেকৈ যাত্ৰা কৰি আছোঁ এলিফেণ্টৰ ওপৰত। থেংক ইউ দাদা। মজা, প্ৰথমবাৰ কাৰণে উঠি পালোঁ আৰু হাতী। ভৰিকেইটা মোৰ এতিয়াও কঁপি আছে, অলপ অলপ ভয় লাগিছিলে মানে। কপি আছে। সন্ধিয়া হ'লগৈ আৰু গোটেইখিনি উঠিলোঁ, হাতী চাতী চাফাৰী কৰিলোঁ, 7K ৰিজৰ্টত অকণমান ইফালে সিফালে ঘূৰিলোঁ। এতিয়া গোটেইখিনি যাবলৈ হ'লগৈ, সন্ধিয়া হ'লগৈ, দেখিছে নহয়। বাৰা वाला মিল গয়া কা হামকো। দিনটো আজি নোখোৱা নোপোৱাকৈ গৈ আছে আৰু এতিয়া আহিলোঁ এখন ধাবাত, গল্ডেন পাগোডা একদম ওচৰতে। আৰু আমাৰ খানা এতিয়ালৈকে অহা নাই, টেবুল খালী হৈ আছে। আমাৰ এইফালেখিনি আহিলে গোটেই ধুনীয়াকৈ খাবলৈ ধৰিছে আৰু। এইয়া লুকাই ফুৰিছা যে, আছোঁ আছোঁ। ভাল লাগিছে খানাবিলাক দেখি। খানা দেখি ভাল লাগিছে, এতিয়া খাই চাত দিব লাগে। একদম লোকেল লোকেল বস্তু আহি গৈছে এইফালে। খানাখিনি হৈ যাবৰা, বেঙেনা পিটিকা দেখি ৰখি থাকিব পোৱা নাই, এইবিলাক কি কি নাজানো, আলু ভাজি, এইফালে কলডিল বইল, টমাটম দবা আৰু বহুত বেছি ভোক লাগি আছে, ততে পোৱা নাই ভাত খাবলৈ। খালোঁ দেই, মজা খাই বৈ ওলালোঁ গোটেইখিনিয়ে। এতিয়া নিজে নিজে নিজৰ নিজৰ ৰাস্তাত যাবলৈ হ'লগৈ আৰু। এইফালে বিকাশ দা, খাই বহুত বেছি ভাল লাগিলে। দিনটো ঘূৰিলোঁ, আকৌ লগ পাম। আৰু আজি যাব এইফালে বিকাশ দাহঁতে এতিয়া গৈ আছে পৰশুৰামখন ধুনীয়াকৈ চাই আহিবা। মই গৈছোঁ বহুত ওচৰতে, বহুত মজা লাগে। আপুনি গৈ অকণমান এক্সপিৰিয়েঞ্চটো লৈ লওক, কেনেকুৱা কি লাগে। পতা থাকিব এতিয়া, সেইটো পালে কিন্তু নেক্সট লেভেল আল্টিমেট পাবা কিন্তু। ঠিক আছে, কালিকৈ আকৌ লগ পাম, কালি লগ পাই আছোঁ, ভালকৈ যাবা। চিয়ৰ। বিদায় দেই দাদা। আহি পালোহি ঘৰ। ৰিয়ানাই আনি দিব কৈ আছিলে মোক জেলেবি, কিন্তু আনি দিলোঁ মই। কি আনি দিলোঁ? ৰিয়ান? কি আনি দিলোঁ তোমাক? পকৰীহে আনি দিলোঁ, জেলেবি নাপালোঁ আকৌ, কালিকৈ আনি দিম দেই। পিয়া মই বহোঁ। থেংক ইউ। সেইটো আঁতৰাই লওঁ। থেংক ইউ। ইমান মৰম দেখিছে পাপা আহিলে বুলি ন। থেংক ইউ দেই। মই এটা খাই চাওঁ দেই, খাই চাওঁ না। মস্তি ন। থেংক ইউ, থেংক ইউ।